মৰাণ মহোৎসৱৰ অন্তিম দুদিনৰ মুকলি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। অধিৱেশনত উপস্থিত থাকিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। আজিৰ এই আপাহতে সমূহ ৰাইজক মই নতুন মৰাণ সভা, মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু কলা সংস্কৃতি বিকাশ কেন্দ্ৰকে ধৰি মৰাণ জনগোষ্ঠীৰ মুঠ 6টাকৈ সংগঠনৰ উদ্যোগত তিনিচুকীয়া জিলাৰ মাকুম নাহৰণিত 25, 26, 27 আৰু 28 তাৰিখ 4দিনীয়াকৈ অনুষ্ঠিত হৈছিল মৰাণ মহোৎসৱ। মৰাণ মহোৎসৱ 2024ৰ এই সভাত সভাপতিত্ব কৰা মৰাণ মহোৎসৱৰ অন্তিম দুদিনৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণসকলক নাগৰিকত্ব প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ বাবে অৰুণাচল চৰকাৰৰ সৈতে আলোচনা কৰাৰ লগতে অসমত সেইসকল লোকক সমমৰ্যাদা দিয়াৰ কথা আশ্বাস দিয়ে। এই জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ নোপোৱাৰ বাবে অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ লোকসকলে বিভিন্ন ক্ষেত্ৰত পিছ পৰি আছে। অসম চৰকাৰে 2 এদিনতে সিদ্ধান্ত ল'ব যে অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলেও অসমৰ স্থায়ী বাসিন্দাৰ পত্ৰ ল'ব পাৰিব আৰু অসমৰ মেডিকেল কলেজ, অসমৰ চাকৰি, অসমৰ সকলো ক্ষেত্ৰতে আমি অসমীয়া মৰাণ যি অসমত বাস কৰা মৰাণসকলৰ দৰে অৰুণাচলত বাস কৰা মৰাণসকলেও সম অধিকাৰ লাভ কৰিব। মই ভাবোঁ যে এই ব্যৱস্থাই মৰাণ লোকসকল য'তেই আছে তেওঁলোক পুৰণি অসমৰ বাসিন্দা আছিল আৰু এই মহান অসমৰ একোগৰাকী উত্তৰাধিকাৰী হিচাপে আমাৰ অসমৰ প্ৰগতিৰ পথত তেখেতসকল অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে। মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰাই সভাপতিত্ব কৰা মুকলি সভাত মুখ্যমন্ত্ৰীৰ লগতে ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এটা মহোৎসৱে নহয়, মৰাণ জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা, লোককৃষ্টি, লোকাচাৰক জনজীৱনৰ সন্মুখলৈ অনাৰ বাবে এটা বহুত ডাঙৰ প্ৰয়াস। মই মৰাণ জাতীয় অনুষ্ঠানসকলক ধন্যবাদ জনাইছোঁ। যি ধৰণে মৰাণ গাঁও নিৰ্মাণ কৰা হৈছে, খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হৈছে আৰু মৰাণৰ ইতিহাস, খেলসমূহৰ ইতিহাস ৰচনা কৰা হৈছে, সকলো সদায় সঁচাকৈ অত্যন্ত প্ৰেৰণাৰ বিষয়। মই সকলোকে ধন্যবাদ জনাইছোঁ। এইখিনিতে ম্যানমাৰত অসমৰ কেইজন বিষয়া ধৰা পৰিছিল কথা ওলাইছে, এইটো তেখেত অসম আৰক্ষীৰ বিষয়া নহয়। তেওঁ যেতিয়া আলফালৈকে গৈছিলে তেতিয়া তেওঁ নিজেই ষ্টেটমেণ্ট দি গৈছিলে যে মই এখন জিষ্ট বুলি এখন ইনষ্টিটিউটত পঢ়োঁ আৰু আমিও ক্ৰছ চেক কৰি চাইছোঁ যে তেওঁ ডিপ্ল'মা ইঞ্জিনিয়াৰে পঢ়ি আছিলে আৰু SI পাবৰ কাৰণেতো পৰীক্ষা দিব লাগে, পাছ কৰিব লাগে, তাৰ সূচী হয়। গতিকে SI লুকাইতো SI হ'ব নোৱাৰে। সেইকাৰণে এই বিষয়টো মই ভাবোঁ যে সত্য নহয়। পৰেশ বৰুৱা ডাঙৰীয়াৰ কিবা ভুল বুজাবুজি হৈছে। মই অনুৰোধ কৰিম ল'ৰাটোক যেন কোনো শাস্তি নিদিয়ে। তেওঁ অসম আৰক্ষী নহয়। কিবা যদি অসুবিধা আছে ঘূৰাই পঠাওক, কিন্তু কোনো কাৰণতে যাতে শাস্তি নিদিয়ে, কাৰণ মই মুখ্যমন্ত্ৰী হিচাপে নিশ্চিত কৰি কৈছোঁ যে তেওঁ অসম আৰক্ষীৰ বিষয়া নহয়। মৰাণ জনগোষ্ঠীৰ আজি এটা মই বহুত ডাঙৰ ঘোষণা কৰিছোঁ যে অৰুণাচলত বাস কৰা মৰাণ লোকসকলেও যাতে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ পায়, মেডিকেল, চাকৰি আদিত আবেদন কৰিব পাৰে। ইমান দিন অৰুণাচলৰ মৰাণ লোকসকলে যিমান নিজকে বঞ্চিত অনুভৱ কৰি আছিলে, এতিয়াৰ পৰা তেওঁলোকে অৰুণাচলত থাকিও অসমৰ সকলো সুবিধা লাভ কৰিব পাৰিব। মই ভাবোঁ যে এইটো এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। এই বিষয়টো বহুদূৰ আগবাঢ়ি গৈছে, সমস্যাও অলপ আছে, কিন্তু মৰাণ আৰু মটকক লৈ সমস্যা নাই। আন কিছুমান সমস্যা আছে যাক আমি আলোচনা কৰি সমাধানৰ কাৰণে চেষ্টা কৰিম। এই জনগোষ্ঠীৰ প্ৰমাণ পত্ৰ নোপোৱাৰ বাবে অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ লোকসকলে বিভিন্ন ক্ষেত্ৰত পিছ পৰি আছে। অসম চৰকাৰে 2 এদিনতে সিদ্ধান্ত ল'ব
যে অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলেও অসমৰ স্থায়ী বাসিন্দাৰ পত্ৰ ল'ব পাৰিব আৰু অসমৰ ব্যুৰ' ৰিপৰ্ট ডেম'ক্ৰেটিক আছাম কৰি অসমৰ সকলো ক্ষেত্ৰতে আমি অসমীয়া মৰাণ যি অসমত বাস কৰা মৰাণসকলৰ দৰে অৰুণাচলত বাস কৰা মৰাণসকলেও সম অধিকাৰ লাভ কৰিব মই ভাবোঁ যে এই ব্যৱস্থাই মৰাণ লোকসকল য'তেই আছে তেওঁলোক পুৰণি অসমৰ বাসিন্দা আছিল আৰু এই মহান অসমৰ একোগৰাকী উত্তৰাধিকাৰী হিচাপে আমাৰ অসমৰ প্ৰগতিৰ পথত তেখেতসকল